ডিমৌ, চিলাচুটি, চিমেনমুখ আৰু মুক্তিয়াৰ পঞ্চায়তৰ বিশেষ আমাৰ মহিলা সবলীকৰণাৰ্থে ডিচিমুখ ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যন, যাক চমুকৈ আপোনাৰ নাৰী সবলীকৰণৰ আনতে দিশ। গতিকে এইখিনি তেওঁলোকে যথেষ্ট অসুবিধা আছিলে কাৰ্যালয় চলোৱাৰ ক্ষেত্ৰত। তেওঁলোকৰ বিশেষভাৱে আমাৰ সহযোগ বিচাৰি আমাৰ যি গাঁও পঞ্চায়তৰ মুক্তিয়াৰ গাঁও পঞ্চায়তৰ আজিৰ তাৰিখত আমাৰ স্থায়ীভাৱে তেওঁলোকৰ এটা নিৰন্তৰভাৱে কাৰ্যসূচী চলোৱাৰ এটা পৰিৱেশ দিছোঁ। আমি আশা কৰিছোঁ জাতীয় সংগঠনৰ তৰফৰ আগন্তুক তেওঁলোকৰ কাৰ্যসূচী কৰ্মসূচী যাতে সফলভাৱে ৰূপায়ণ কৰিব পাৰে, দেশ আৰু সমাজ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে অৰিহণা যোগাব পাৰে, এইটো আমি কামনা কৰিছোঁ। নাৰী সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট ভূমিকা আছে, তেওঁলোকে সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰতো যথেষ্ট ভূমিকা আছে। তেওঁলোকৰ ভূমিকাই আমাৰ সমাজক, আমাৰ গাঁও পঞ্চায়তখনক এটা অৰ্থনৈতিক উন্নয়নৰ দিশতো লৈ যাব আৰু কৰ্মসূচীৰ দিশতো তেওঁলোকে লৈ যাব বুলি আশাবাদী। আৰু আমি আশা কৰিছোঁ তেওঁলোকক আমি যিমান পাৰে য'ত পৰিণাস্তি চেষ্টা চলাম, তেওঁলোকক সহযোগ কৰিম। আমাৰ গাঁও পঞ্চায়তখনক ডেভেলপ হ'ব লাগিব, ডিমৌ, চিমেনমুখ, মুক্তিয়াৰ ডেভেলপ হ'ব লাগিব, নাৰী সমাজ ডেভেলপমেণ্ট হ'ব লাগিব। নাৰী সমাজ ডেভেলপমেণ্ট হ'লে পুৰুষ সমাজৰ মাজত সমন্বয়ে কাম কৰাৰ এটা পৰিৱেশ সুস্থ গণতান্ত্ৰিক সুস্থ এটা প্ৰগতিশীল সমাজ ব্যৱস্থালৈ ৰূপান্তৰ হ'ব। মহিলা সবলীকৰণ নামত আমাৰ BMMU এছাইলেমৰ আণ্ডাৰত আমাৰ 4টা ক্লাষ্টাৰ আছে। 4টা ক্লাষ্টাৰত আমাৰ নহয় 4টা ক্লাষ্টাৰ আমাৰতো C ক্লাষ্টাৰ হয়। C ক্লাষ্টাৰত মানে ডিচিমুখ নামেৰে আমাৰ 4টা পঞ্চায়তত জড়িত হৈ আছে। ডিচিমুখ চিলাচুটি, মুক্তিয়াৰ, চিমেনমুখ আৰু ডিমৌ। এই যিমানখিনি মানে মহিলা সবলীকৰণ নামত আত্মসহায়ক গোট গঠন কৰিছে, গঠন কৰাৰ পাছত ভিঅ'ৰ পৰা CLFটো লৈ পিনি আমাৰ নিজাববীয়াকৈ এতিয়ালৈকে মানে আমাৰ অফিচ নাই। এতিয়া 4টা পঞ্চায়তত আমি চালোঁ যে কোন পঞ্চায়তত আমাৰ বেছিকৈ আমাৰ সম্পত্তি বা মানে নিয়াৰিকৈ মানে ৰাখিব পাৰিম আৰু যাতে যে আমাৰ CLFৰ কৰ্মকৰ্তাবিলাক কাম কৰি মানে ভাল লাগিব, সেইটো চাই পিনি আমি এতিয়া লাষ্টত অলপ প্ৰব্লেমো হয়। তেতিয়া মুক্তিয়াৰ গাঁও পঞ্চায়ততে আমি সচিব মহোদয় এপ্লিকেশ্যন এটা দি BDO ছাৰলৈ আমি ফৰৱাৰ্ড কৰি পিনি আমি এইখন অফিচখন আমাক দিয়া আছে আৰু এই অফিচতে আজি প্ৰথম মানে দুৱাৰ মুকলি আমাৰ 4টা পঞ্চায়তৰ EC মেম্বাৰ আৰু অল কমিউনিটি কেডাৰ এছাইলেমৰ উপস্থিত আছে। আৰু পিছলৈকে আমাৰ যিখিনি আমাৰ 4টা পঞ্চায়তৰ কাম দিয়া হ'ব, সেই 4টা পঞ্চায়তত ইয়াতে মানে অহা যোৱা কামবিলাক হৈ থাকিব। প্ৰথমতে আমাৰ চিলাচুটি পঞ্চায়তত আছিলে, তাত আমি অসুবিধা পোৱাৰ কাৰণে আমি এতিয়া মুক্তিয়াৰ পঞ্চায়তলৈ আহিলোঁ। কামখিনি আমি ইয়াতে নিয়াৰিভাৱে মহিলাসকলক লৈ ভাল ধৰণে কৰিম বুলি ভাবিছোঁ আৰু মহিলাখিনিও আমাৰ বহুত আগ্ৰহী, যাতে আমাৰ মহিলাখিনিৰ কোনো কষ্ট নহয় তাৰ বাবে আমি মুক্তিয়াৰ পঞ্চায়তটোৱে আমি নিৰ্বাচন কৰি ল'লোঁ 4টা জিপিৰ ভিতৰত। সেইটো কাৰণে আমি নিয়াৰিকৈ কামবোৰ আমি ইয়াতে কৰিম বুলি ভাবিছোঁ। চৰকাৰৰ পৰা সহায় সহযোগিতা আমি পাই আছোঁ। আমাৰ CLFত এতিয়া ডিচিমুখ মডেল CLFত ক্লাষ্টাৰ লেভেলত আমাৰ এতিয়া আছে 2 কোটি কিমান লাখ টকা আছে। আমি ঋণ দিওঁ, সদস্য এটা গোটক ঋণ দিলে আমি 1.5 লাখ টকাকৈ দিওঁ আৰু পাৰ্চনেলিও ঋণ দিওঁ। পাৰ্চনেলি ঋণ দিলে আমি 40,000 to 50,000 যিমানটো বিচাৰে আমি সিমানটোকে ঋণ দি আছোঁ আৰু আমাৰ ৰিকভাৰীবোৰ বহুত ভাল ধৰণে চলি আছে।